নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল GD এডভাইচলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ কেবিনেট মন্ত্ৰীসকলৰ বিষয়ে। সেয়ে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি অনুৰোধ জনালোঁ। আজিৰ প্ৰথম প্ৰশ্ন হৈছে, বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি? উত্তৰ হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। প্ৰশ্ন নং 2, অসমৰ বিধানসভাৰ উপাধ্যক্ষজনৰ নাম কি? উত্তৰ হৈছে নোমল মুনিন। প্ৰশ্ন নং 3, অসমৰ বিধানসভাৰ অধ্যক্ষজন কোন? উত্তৰ বিশ্বজিৎ দৈমাৰী। প্ৰশ্ন নং 4, অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকী কোন? উত্তৰ হৈছে যোগেন মোহন। প্ৰশ্ন নং 5, অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকী কোন? উত্তৰ জয়ন্ত মল্ল বৰুৱা। প্ৰশ্ন নং 6, অসমৰ বৰ্তমান কৃষি মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ হৈছে অতুল বৰা। প্ৰশ্ন নং হৈছে 7, অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীজন কোন? উত্তৰ চন্দ্ৰমোহন পাটোৱাৰী। প্ৰশ্ন নং 8, বৰ্তমান অসমৰ বিত্ত মন্ত্ৰীগৰাকী কোন হয়? উত্তৰ হৈছে অজন্তা নেওগ। প্ৰশ্ন নং 9, অসমৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ হৈছে ৰঞ্জিত কুমাৰ দাস। প্ৰশ্ন নং হৈছে 10, অসমৰ ৰাজহ মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ হৈছে কেশৱ মহন্ত। প্ৰশ্ন নং 11, অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰীজন কোন? উত্তৰ হৈছে কৌশিক ৰায়। প্ৰশ্ন নং 12, অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ হৈছে বিমল বৰা। প্ৰশ্ন নং 13, অসমৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰীজন কোন? উত্তৰ হৈছে উৎসাহ গৌৰা ব্ৰহ্ম। প্ৰশ্ন নং 14, অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰীজন কোন? উত্তৰ হৈছে কৃষ্ণেন্দু পাল। প্ৰশ্ন নং 15, বৰ্তমান শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীজন কোন? উত্তৰ হৈছে ৰূপেশ গোৱালা। প্ৰশ্ন নং 16, অসমৰ বৰ্তমান শক্তি মন্ত্ৰীজনৰ নাম কি? উত্তৰ হৈছে প্ৰশান্ত ফুকন। ধন্যবাদ। এনেদৰে ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।